নমস্কাৰ বন্ধুসকল, পুনৰ এটি ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ বিয়া খাবলৈ, বিয়া পাৰ্টিত। তো বিয়া পাৰ্টিত অকণমান ফূৰ্তি কৰিম, তাত খোৱা বোৱা লৈ সকলোবোৰ নিজৰ মানুহহঁতৰ লগত চিনাকি হ'ম। তো সকলোবোৰ আজি বহুত ভাল লগা ব্লগ এটা হ'বলৈ গৈ আছে। তো ভিডিঅ'টো সম্পূৰ্ণ চাব, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব। এতিয়া ঘৰৰ পৰা ওলাম আমি, কৌশিকদাৰ বিয়া, ননী কলিতা ছাৰৰ ঘৰত যাম এতিয়া। তো তাত ডাঙৰকৈ আয়োজন কৰা হৈছে, একদম বিহু মঞ্চ লেখীয়া পেণ্ডেল, ডাঙৰ পেণ্ডেল দিয়া আছে। তো মই সেইদিনাখন দেখাইছিলোঁ আপোনালোকক, বৰযাত্ৰী যোৱা দেখাইছিলোঁ, ময়ো লগত গৈছিলোঁ। আজি কিন্তু ৰিচিপশ্যন পাৰ্টি আছে, এইবোৰ সকলোবোৰ দেখাম আপোনালোকক। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। ফাইনেলি বিয়া ঘৰলৈ আহি পালোঁ, কৌশিকদাৰ ঘৰলৈ। তো অকণমান আপোনালোকক দেখাই দিম ভিতৰলৈ, যিমান পাৰোঁ অকণমান দেখাই দিছোঁ। আগপিনৰ পৰা অকণমান দেখাই দিছোঁ আপোনালোকক। বন্ধুসকল চাওক, ৱাও কি ধুনীয়াকৈ আয়োজন কৰা হৈছে, চাওকচোন। মোকতো বহুত ধুনীয়া লাগিছে, আপোনালোকক কি লাগিছে ফিডবেক দিব, কমেণ্ট কৰিব, তেতিয়া গম পাম। তো বহুত ধুনীয়াকৈ আয়োজন কৰা হৈছে। প্ৰথম সোমাইছোঁ, ভিতৰলৈ সোমাবলৈ আছেই, বাহিৰৰ পৰা ইমান ভাল লাগিছে। অকণমান আপোনালোকক দেখাই গৈ আছোঁ। চাওক, ৱাও কি ধুনীয়াকৈ, ইমান ডাঙৰ, চাওকচোন ইমান ডাঙৰ। মই প্ৰথমবাৰ দেখিছোঁ ইমান ডাঙৰ, আজি প্ৰথমবাৰ আহিছোঁ। ইমান ডাঙৰ মঞ্চ লেখীয়া এটা পেণ্ডেল, ৱাও কি ধুনীয়া লাগিছে, আজি বহুত ভাল লাগিছে। তো ভাবিলোঁ আপোনালোককো অকণমান দেখাই যাওঁ বুলি ভিডিঅ'টো বনালোঁ। তো মই এনেকৈ ভিডিঅ' বনাই থাকোঁ, সদায় এটা ভিডিঅ' লৈ আহি থাকোঁ আপোনালোকৰ মাজত। তো কিবা যদি আপোনালোকে ভাল পায় তো ছাবস্ক্ৰাইব কৰি দিব, মৰম দিব। এই যে আমাৰ দৰা কইনা ইয়াতে আছে, চব কৌশিকদাকো কি ধুনীয়া লাগিছে, বহুতো ধুনীয়া লাগিছে। ৰ'ব আহিম, মাতিছে কৌশিকদাই। তো অকণমান ভিডিঅ'বোৰ দেখাই লৈছোঁ, তাৰপিছত যাম কৌশিকদাৰ লগত কথা পাতিম। তো চব কি ধুনীয়া, ডক্টৰবোৰো আহিছে, বহুত দূৰৰ মানুহ আহিছে, বহুত ভাল লাগিছে মানে চাই মেলি। তো পিছফালেতো আপোনাক দেখাম খানা, এইফালে কেনেকুৱা আছে এইবোৰ দেখাম চব। কৌশিকদা ফূৰ্তি আৰু ন। তেওঁ চবে ফটো মাৰিছে, প্ৰেজেণ্ট দি আছে। এই ছাৰো ইয়াতে আছে লগতে, ছাৰেও চবৰ লগতে, এতিয়া ছাৰকে চবে চিনি পায়, ছাৰে চবৰ লগতে এনেকৈ কথা পাতি আছে, চবৰ লগত চিনাকি কৰাই দিছে। এনেকৈ ফটো একপি মাৰিছে, আমিও ফটো মাৰিম। তো এওঁলোকৰো ফটো এক কপি ল'লোঁ মই। তো এনেকৈ দেখাই গৈ আছোঁ। এই আমাৰ গুৰংগ ছাৰ, আপোনালোকে চিনি পায়ে, তেওঁ গুৰংগ ছাৰ, তেওঁ ডিব্ৰুগড়ত পঢ়ে। তো এইফালে পানীপুৰি ছিষ্টেমো আছে, চব ফুচকা খাই আছে। তো মোৰ বেটীয়ে ফুচকা বহুত ভাল পায়। এইফালে চাহ কফি এইবোৰ আছে, তো সকলোবোৰ দেখাইছোঁ। চব দৰা কইনা কিমান দূৰত আছে দেখিছেনে, ইমান ডাঙৰ, এতিয়া ধৰিব পৰা যায়। আৰু ফটো মাৰা এইবোৰ হেৰি আছে, মানুহবোৰে ফটো মাৰি আছে। ছাৰে এইফালে বটাটো লৈ ইফাল কৰি আছে, মানুহবোৰ আহিছে, ছাৰৰ লগৰবোৰো আহিছে, ভাল লাগিছে। এইফালে বেটীয়ে পানীপুৰি খাম বুলি কৈছে, পানীপুৰি বেটীয়ে প্ৰথমে আহিয়ে চিধা পানীপুৰিয়ে দেখিলে আৰু মন নামানিলে। বজাৰ চজাৰ গ'লেও এই পানীপুৰিয়ে প্ৰথমে খাব বিচাৰে। তো তাক কৈছোঁ অলপ চৰ্দি লাগি আছে, অকণমান কম খায়, তো দুটামান খাম পাবা বুলি কৈছে। তো মিঠা দি কিনে তাৰ মাকে খুৱাইছোঁ, দুটামান পানীপুৰি খালে। তো অকণমান এইফালে দেখাই দিছোঁ, মানুহ চব সমাগত অকণমান দেখাইছোঁ। বাইদেউ পাণ বটা লৈ গৈ আছে, আমাৰ ছাৰ বাইদেউ দুইজনে ব্যস্ত আছে বিয়াত। ফূৰ্তিও লাগিছে, তো মানুহবোৰো ভালো লাগে এনেকুৱা আয়োজন। ইয়াত ফটো মাৰি আছে সৰু বাচ্চাহঁতে চব। এই যে আমাৰ ইউটিউবাৰ দাদা, চিনি পায় আপোনালোকে। দাদা আহিলে, ভালে আছে? ভাল। তো এতিয়া ভিতৰলৈ যাম আমি, অকণমান চব এই পুৰা ভাল।
এতিয়া ভিতৰলৈ গৈ দেখাইছোঁ আপোনাক চক খোৱা ৰুমটো ৱাও কি ডাঙৰ এইফালে খোৱা হৈ আছে ভেজ এক্সট্ৰা আছে নন ভেজ এক্সট্ৰা আছে ভাল কৰিছে যিকেইটাই ভেজ খাই এক্সট্ৰা খাব নন ভেজ খোৱা এজনে বেলেগে খাব তো বহুত ভাল এইফালৰ পৰা প্লেট লোৱা হয় মইতো কোনফালৰ পৰা খাম দীপক দাক সুধিলোঁ তেওঁ ক'লে এইফালৰ পৰা দিয়া প্ৰথমে তো অকণমান অবাক লাগি যায় আৰু চিষ্টেমবোৰ ভাল বহুত ভাল লাগিল তো অকণমান দেখাই গৈ আছোঁ আৰু দেখাবলৈ আছে আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব কেনেকুৱা লাগিলে আপোনাক জনাব আৰু এইফালে দহি চিৰা খোৱা জেগাও আছে দহি বহি খাই আছোঁ চবে খাই আছে বহুত দূৰৰ মানুহ আহিছে বাইদেউ খালোঁ এইফালে টেবুলৰ ব্যৱস্থাও আছে এনেকৈ বহা ব্যৱস্থাও আছে হয় চাহ এইফালেও আহিছে চাহ চবফালে ইফাল কৰি আছে কোনে খাইছে নে নাই খোৱা চব দায়িত্ব থাকে আৰু নিজৰ ঘৰত বিয়া থাকিলে মানুহে বহুতে চাই আছে কিন্তু নিজে চোৱা লিখা নহয় সেইকাৰণে ছাৰে নিজে ঘূৰি ফুৰি চাই আছে নেখালে কোনে নাই খোৱা কেনেকুৱা কি কৰিছে তো এনেকৈ মই পিছফালে গৈ অকণমান খানা বনোৱা তাত দেখাইছোঁ আপোনালোকক চব কি বনাইছোঁ চিকেন দাদাই ক'লে তো অকণমান এইফালে আয়োজন হৈ আছে এইফালে লৈ আছে অকণমান ভিডিঅ' কৰিছোঁ তাৰ পৰা শেষ হ'ব ইয়াৰ পৰা গৈ থাকিব বস্তু এইফালে বনাই আছে কাৰিকৰতে ইগ আছে আণ্ডা যোনে যি খায় আৰু বহুত আইটেম আছিলে মইতো বহুতৰ নামেই নাজানিলোঁ সেইকাৰণে মই নাখালোঁ ক'লেও হ'ব আৰু আমিও খাবলৈ বহিলোঁ এতিয়া মোৰ বেটি খাইছে ৰুমিয়ে খালে বেটিয়ে অকল পোলাওৱে খালে আৰু মাছ মাংস ইমান নাখায় ময়ো খালোঁ তো এনেকৈ আমি খাই বৈ ওলালোঁ ইয়াৰ পৰা তো এতিয়া ওলালোঁ অকণমান দেৰি বহিম তাৰপিছত গধূলিও হ'বলৈ হ'ল তাৰপিছত যাম যে দাদা বহি আছে দাদাক কওঁ যাম বুলি প্ৰেজেণ্ট লৈ আছে দাদা যাওঁ তো এনেকৈ বন্ধুসকল আজি বিয়া এনেকৈ অকণমান থুলমূলকৈ দেখালোঁ আৰু চব সকলোবোৰ দেখাব নোৱাৰিলোঁ যিমান পাৰিলোঁ আপোনালোকক দেখালোঁ যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব জয় হিন্দ জয় আই অসম